নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এডুস্পাৰ্ক ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টোত বন্ধু বান্ধৱীসকল আমি অসম চৰকাৰৰ ফালৰ পৰা পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ নতুনকৈ এডভাৰটাইজমেণ্ট আহিছে। গতিকে এই ভিডিঅ'টোত আমি সবিশেষ গোটেইখিনি ডিটেইলছ আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'ৰ সৈতে জড়িত হৈ থাকিব শেষলৈকে আৰু ভাল পালে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গভৰ্ণমেণ্ট অফ আছাম কমিশ্যনাৰেট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট পাঞ্জাবাৰী গুৱাহাটী 37। এডভাৰটাইজমেণ্টটো চাওক। কেইটা পদৰ ভেকেঞ্চি আহিছে? 1508টা পদৰ কাৰণে ভেকেঞ্চি আহিছে আৰু এইটো এটা কি হয় কণ্ট্ৰেকচুৱেল পোষ্ট হয় কেইটা। আৰু এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো ৱেবছাইটত গৈ www.rural.assam.gov.in এইটোত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে 22 ফেব্ৰুৱাৰীৰ পৰা আৰু এইটো আপোনালোকৰ লাষ্ট ডেট 22 মাৰ্চ 2026লৈকে। প্ৰায় এমাহ সময় আছে। গতিকে আপোনালোকে সুন্দৰকৈ এপ্লাই কৰাৰ কাৰণে টাইম পাব। আমি যদি পোষ্ট, ভেকেঞ্চি, চেলাৰী, কোৱালিফিকেশ্যন এইবিলাক যদি চাওঁ, এই প্ৰগ্ৰেমটো আহিছে MGNREGAৰ আণ্ডাৰত আৰু প্ৰথম যিটো পোষ্ট আছে সেইটো এক্ৰেডিটেড ইঞ্জিনিয়াৰ, এইটো গাঁও পঞ্চায়তত হ'ব আৰু পোষ্ট আছে টোটেল 291টা। এজ 18ৰ পৰা 40 বছৰৰ ভিতৰত আৰু মান্থলি চেলাৰী 18,000 আৰু আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব? ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, কেণ্ডিডেটছ ৱেল ভাৰ্ছড ইন মোবাইল এপ্লিকেশ্যন, মানে মোবাইল এপ্লিকেশ্যনো আপোনালোকে ভালদৰে চলাব পৰা হ'ব লাগিব। তাৰপিছত যদি চাওঁ MGNREGAৰ এইটো গোটেই প্ৰগ্ৰেমটো MGNREGAৰ আণ্ডাৰতে হ'ব আৰু এইটো গ্ৰাম সহায়ক পদৰ গ্ৰাম পঞ্চায়তৰ আণ্ডাৰতে হ'ব। ইউনিটটো গ্ৰাম পঞ্চায়তে আৰু টোটেল পোষ্ট আছে 464টা 464 আৰু এইটোৰ এজ 18ৰ পৰা 40 বছৰ। চেলাৰীটো কিমান হ'ব? 15,000 আৰু গ্ৰেজুৱেট ইন যিটো কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এনি ৰিকগনাইজ যিকোনো ডিগ্ৰী থাকিলে হ'ব। আৰ্টছ, ছায়েন্স, কমাৰ্চ এইটো কোনো কথা নাই, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ডিষ্টেঞ্চ এডুকেশ্যন ডিগ্ৰী এপ্ৰুভ বাই DEC, UGC, AICTE ইজ ভেলিড। ডিষ্টেঞ্চ যদি কোনোবাই যদি অ'পেন ইউনিভাৰ্চিটিৰ পৰাও ডিগ্ৰী কৰিছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। আৰু মাষ্ট পজেছেড ডিপ্ল'মা ইন 6 মাহৰ এখন ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যনৰ থাকিব লাগিব আৰু এইটোতো কেণ্ডিডেটছ ৱেল ভাৰ্ছড ইন মোবাইল এপ্লিকেশ্যন চলাব জানিব লাগিব। এইটোৰ পোষ্টটো হৈছে গ্ৰাম ৰোজগাৰ সহায়ক। তাৰপিছত কম্পিউটাৰ এছিষ্টেণ্টৰ আপোনালোকৰ এইটোৰ টোটেল পোষ্ট আছে 291টা আৰু এজটো 18ৰ পৰা 40 বছৰ। এইটো জেনেৰেল আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আৰু 15,000টো হৈছে চেলাৰী। ইয়াতেও আপোনালোকে ডিগ্ৰী যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী ল'লে হ'ব। ডিষ্টেঞ্চ ডিগ্ৰীও আপোনালোকৰ এলাউ কৰা হৈছে আৰু 6 মাহৰ কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব আৰু মোবাইল এপ্লিকেশ্যনৰ আপোনালোকে জানিব লাগিব। তাৰপিছত আছে গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ, এইটো কিন্তু ফাইনেন্স কমিশ্যনৰ আণ্ডাৰত PMAYG ফাইনেন্স কমিশ্যনৰ আণ্ডাৰত আছে আৰু এইটোৰ টোটেল পোষ্ট 462টা। এজ 18ৰ পৰা 40 বছৰ, 15,000 চেলাৰী আৰু গ্ৰেজুৱেট যিকোনো এটা গ্ৰেজুৱেট হ'লে হ'ব। আৰ্টছ, ছায়েন্স, কমাৰ্চ কোনো কথা নাই, ডিগ্ৰী হ'লে হ'ব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। ডিষ্টেঞ্চ ডিগ্ৰী আপোনালোকৰ এইকেইখন ইনষ্টিটিউটে এপ্ৰুভ কৰা হ'ব লাগিব, DEC, UGC, AICTE। তাৰপিছত 6 মাহৰ কম্পিউটাৰ এপ্লিকেশ্যন এখন থাকিব লাগিব আৰু কেণ্ডিডেটজনে মোবাইল এপ্লিকেশ্যন চলাব পৰা হ'ব লাগিব। যদি আমি কেটেগৰী ৱাইজ কিমান ভেকেঞ্চি আছে যদি চাওঁ, এক্ৰেডিটেড ইঞ্জিনিয়াৰ 291টা টোটেল ভেকেঞ্চি, 148টা আনৰিজাৰ্ভত আৰু ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে আনৰিজাৰ্ভত 46টা। OBC, MOBCৰ ক্ষেত্ৰত টোটেল 79টা আছে আৰু OBC, MOBCত ওমেনৰ কাৰণে 24টা ৰিজাৰ্ভ আছে। SCত টোটেল চিট ৰিজাৰ্ভ আছে 20টা আৰু ওমেনৰ কাৰণে 6টা। ST প্লেইন টোটেল
29টা আৰু ওমেনৰ কাৰণে 9টা ৰিজাৰ্ভ টোটেল ST হিল টোটেল 15টা ওমেনৰ কাৰণে 4টা আৰু PH টোটেল 11টা আৰু ওমেনৰ কাৰণে 3টা কম্পিউটাৰ এছিষ্টেণ্টত 291টা পোষ্ট আছে তো আনৰিজাৰ্ভৰ কাৰণে 148টা টোটেল ওমেনৰ কাৰণে এই আনৰিজাৰ্ভতে ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে 46টা OBC MOBC টোটেল পোষ্ট 79টা ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে 24টা টোটেল 20টা ইয়াতে SCৰ আৰু ওমেনৰ কাৰণে 6টা ৰিজাৰ্ভ আছে আৰু ST প্লেইন 29টা ওমেনৰ কাৰণে 9টা ৰিজাৰ্ভ আছে ST হিলৰ 15টা আৰু ওমেনৰ কাৰণে 4টা ৰিজাৰ্ভ PHৰ টোটেল 11টা আৰু ওমেনৰ কাৰণে 3টা ৰিজাৰ্ভ এনেকৈ গ্ৰাম ৰোজগাৰ সহায়কৰ 464টা পদ আছে টোটেল পোষ্ট 237টা 237 টোটেল পোষ্ট 71 ফৰ ওমেন OBC MOBCৰ কাৰণে 125টা টোটেল পোষ্ট 37টা ওমেনৰ কাৰণে আৰু SCৰ টোটেল পোষ্ট 33টা ওমেনৰ কাৰণে 10টা আৰু ST প্লেইনৰ টোটেল 46টা ওমেনৰ কাৰণে ST প্লেইনত 14টা ৰিজাৰ্ভ আছে ST হিলত 23টা টোটেল আৰু ওমেনৰ কাৰণে 7টা আৰু PHত 19টা টোটেল আৰু ওমেনৰ কাৰণে 5টা গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰত 462টা টোটেল ভেকেন্সি তাৰে 236টা আনৰিজাৰ্ভ কেটেগৰীৰ 236 টোটেল ভেকেন্সি আৰু 71টা ওমেন আছে আনৰিজাৰ্ভত OBC MOBCত 125টা টোটেল ভেকেন্সি আছে আৰু OBC MOBCত ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে 37টা SCত টোটেল ভেকেন্সি 32টা ওমেনৰ কাৰণে SCত ৰিজাৰ্ভ আছে 10টা ST প্লেইনত 46টা টোটেল ভেকেন্সি ওমেনৰ কাৰণে 14টা আৰু ST হিলত 23টা ভেকেন্সি আছে টোটেল আৰু 7টা ওমেনৰ কাৰণে আৰু PHত টোটেল ভেকেন্সি 18টা আৰু ওমেনৰ কাৰণে 5টা ৰিজাৰ্ভ হৈ আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কেণ্ডিডেটছ মাষ্ট বি ইণ্ডিয়ান চিটিজেন এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি মই আগত জনালোৱে আৰু এজ আমি যদি কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন চাওঁ SC STৰ কাৰণে 5 বছৰ OBC MOBCৰ কাৰণে 3 বছৰ আৰু PWD কেণ্ডিডেটছৰ কাৰণে 10 বছৰ এইটো মই এডভাৰটাইজটো ডেছক্ৰিপশ্যনত দি দিম গতিকে তাৰ পৰা আপোনালোকে ভালদৰে পঢ়ি ল'ব পাৰিব আৰু মই যিখিনি কৈছোঁ সেইখিনি চালেই সাফিচিয়েণ্ট আপোনালোকে এপ্লাই কৰিব পাৰিব এই ভিডিঅ'টোত এইখিনিয়ে আছিল যদি ভিডিঅ'টি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব পুনৰ পিছত লগ পাম এনেকুৱা জব আপডেট ভিডিঅ'ৰ সৈতে ধন্যবাদ